নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি এপ'লো হস্পিটেল ৰিক্ৰুটমেণ্ট 2026 বৰ্তমান এপ'লো হস্পিটেলৰ ফালৰ পৰা যিমানখিনি পদৰ বাবে এপ্লাই হৈ আছে 11,000 প্লাছ পদ সেই পদখিনিৰ ওপৰত আলোচনা কৰিম যদিহে আপুনি ইণ্টাৰেষ্টেড যদিহে প্ৰাইভেট জবৰ বাবে আপুনিও ৱেইট কৰি আছিল তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে কোনে এপ্লাই কৰিব পাৰিব ক'ত গৈ এপ্লাই কৰিব লাগিব বা ইম্পৰ্টেণ্ট ডকুমেণ্ট কোনখিনি লাগিব এপ্লাই কৰিবলৈ আটাইখিনি কথা মই আপোনালোকক কৈ আছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব নেক্সট স্ক্ৰীনত মই কিছুমান বস্তু আপোনালোকক লগাই দিম লোকেশ্যনবিলাক লগাই দিম ক'ত ক'ত আপোনালোকে জব পাব বা এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আটাইবোৰ বস্তু প্ৰায় বেছিখিনি বস্তুৱে মই স্ক্ৰীনত লগাই দিম ইণ্টাৰভিউত যেতিয়া আপোনালোকে বহিব তাত কেনেধৰণৰ বস্তুখিনি সুধিব কোনখিনি বস্তু আপোনালোকে চাই যাব লাগিব এপ'লো হস্পিটেলৰ ওপৰত সেই বস্তুখিনিও দি দিম সকলোখিনি কম সকলো কথা আলোচনা কৰিম আপোনালোকৰ লগত কাৰণ মই আগতে যিমানখিনি ভিডিঅ' আপলোড কৰিছিলোঁ অসম চৰকাৰৰে হওক বা প্ৰাইভেট জবৰ ওপৰতে সকলোৱে কমেণ্ট কৰে যে প্ৰাইভেট জবৰ ওপৰত যদি ভিডিঅ' আহে তেতিয়া যদি আপডেট আহে তেতিয়াহ'লে ভিডিঅ' কৰি জনাই দিব বুলি সেয়েহে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে চেনেলত যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ অসমৰ যিমানবোৰ প্ৰাইভেট জবেই হওক বা চৰকাৰী জবেই হওক তাৰ খবৰসমূহ আগতীয়াকৈ পাবলৈ ছাবস্ক্ৰাইব কৰিব চেনেলটি লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এতিয়া মেইন কথাখিনিৰ পৰা আগবাঢ়িছোঁ পোনপ্ৰথমতে আমি আপোনালোকক ক'ব বিচাৰিছোঁ এইটো কোনো ধৰণৰ এপ্লাই কৰোঁতে আপোনালোকে ফিজ দিব নালাগে বা কোনো ধৰণৰ পইচা দিব নালাগে কোনোবাই যদি আপোনালোকক কয়ও যে ইয়াত কাম পাবলৈ হ'লে পইচা দিব লাগিব আগতে ফিজ দিব লাগিব এপ্লাই কৰোঁতে তেনেকুৱা ভুল নকৰিব কাকো এটকাও দিব নালাগে একদম ফ্ৰীলি আপোনালোকে এপ্লাই কৰিব পাৰে ঠিক আছে পোষ্ট নেম মাল্টিপুল হয় 10 পাছৰ পৰা আপুনি এপ্লাই কৰিব পাৰে এনি আপোনাৰ যদি গ্ৰেজুৱেট যিকোনো ধৰণৰ আপোনাৰ যদি ডিপ্ল'মা আছে আপুনি এপ্লাই কৰিব পাৰে 10 পাছৰ পৰা কাৰণ ইয়াত 4th গ্ৰেডৰ পৰা ড্ৰাইভাৰলৈ ৱাৰ্ড বয় ৱাৰ্ড গাৰ্ল সকলোৰে পোষ্ট আছে ষ্টাফ নাৰ্ছৰ পোষ্ট আছে নাৰ্ছিং এছিষ্টেণ্টৰ পোষ্ট আছে পেৰামেডিকৰ পোষ্ট আছে EMTৰ পোষ্ট আছে PCEৰ পোষ্ট আছে PCAৰ পোষ্ট আছে ৱাৰ্ড এছিষ্টেণ্ট ৱাৰ্ড বয় ৱাৰ্ড গাৰ্ল সকলোখিনি পোষ্ট আছে চিন্তা কৰিব নালাগে মই স্ক্ৰীনত দিও দিছোঁ কিমানখিনি পোষ্ট আছে আপোনালোকে চাই ল'ব 10 পাছ যদি কৰিছে যদি নাৰ্ছৰ GNM GN হওক নাৰ্ছৰ আপোনালোকৰ কোৰ্চ আছে BA BSc BCom HS যি আপোনালোকে পাছ কৰিছে সকলোৰে বাবে পোষ্ট আছে সকলোৱে এপ্লাই কৰিব পাৰিব কেনেদৰে এপ্লাই কৰিব লাগে কৈ আছোঁ অকণমান পিছত ভিডিঅ'টো আপোনালোকে চাই থাকক কমেণ্টত কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপুনি ভিডিঅ' চাই আছে লগতে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেই বস্তুটো জনাবলৈ নাপাহৰিব সেই বস্তুটো চাই কিনে আমি আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ'সমূহ তৈয়াৰ কৰিব পাৰোঁ জব লোকেশ্যন দি দিছোঁ মই গুৱাহাটীটো আছে আমাৰ অসমৰ প্ৰায় গুৱাহাটীৰ আশে পাশে যিকেইখন ডিষ্ট্ৰিক্ট আছে কামৰূপ দৰং ওদালগুৰি এইখিনিৰ বিশেষকৈ এইখিনিয়ে গুৱাহাটীত কাম পাব ইয়াত গুৱাহাটীৰ লোকেশ্যনটো তাত উল্লেখ আছে অসমৰটো বাদ দিয়ক ভাৰতবৰ্ষৰ যিমানবোৰ ঠাইত নেকি এপ'লো হস্পিটেলৰ প্ৰতিষ্ঠান আছে তাত যিমানবোৰ হস্পিটেল আছে বিভিন্ন ৰাজ্যত সকলো ৰাজ্যৰ কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰে আপোনালোকে তাতো জব পাব পাৰে সেইটো নিজৰ ইচ্ছাৰ কথা কিন্তু এপ্লাইটো খুব ধুনীয়াকৈ কৰিব লাগিব নিয়াৰিকৈ আপোনালোকে কৰিব লাগিব মই দেখুৱাই দি আছোঁ আপোনালোকক এপ্লাই ক'ত কৰিব লাগে মেইন বস্তু ডকুমেণ্টখিনি কৈ দিম ৰেডি কৰিব এপ্লাই কৰিব সেই ডকুমেণ্টখিনি আৰু যেতিয়া আপোনালোকৰ এপ্লাইটো হ'ব শ্বৰ্টলিষ্ট কৰিব শ্বৰ্টলিষ্টৰ পিছত যেতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ইণ্টাৰভিউৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হওঁতে বৰ্তমান আপুনি যিখিনি ডকুমেণ্টেৰে এপ্লাই কৰিলে সেইখিনি ডকুমেণ্ট কিন্তু খুব প্ৰয়োজনীয় যদি এতিয়া এপ্লাই কৰা ডকুমেণ্টখিনি আৰু ভেৰিফিকেশ্যন কৰা ডকুমেণ্টখিনিৰ ওপৰত যদি পাৰ্থক্য আহে যদি বেলেগ হয় আপুনি কিন্তু চিলেক্টেড নহয় এপ্লাই মোড অনলাইন হ'ব অনলাইন মাধ্যমেৰে আপুনি এপ্লাই কৰিব লাগিব নিজৰ মোবাইলত পাৰিব নিজৰ ব্ৰাউজাৰত মই কৈ আছোঁ আপোনালোকক বয়সৰ সময়সীমা 18 পৰা 40 বছৰ ৰিলেক্সেশ্যন আপোনালোকে পাবই OBCৰ বাবে 3 বছৰ ST STৰ বাবে 5 বছৰ এপ্লিকেশ্যন ফিজ আগতেও কৈছোঁ কোনো ধৰণৰ কাকো পইচা দিব নালাগে কোনোবাই হয়তো ক'ব পাৰে যে তোমাক এপ'লো হস্পিটেলত কাম দিম প্ৰাইভেট জব তুমি মোক এইখিনি পইচা দিব লাগিব তো সেইটো ভুল নকৰিব সম্পূৰ্ণ ফ্ৰী কোনো ধৰণৰ ইয়াত নটিফিকেশ্যনত উল্লেখ আছে ফ্ৰী বুলি এইটো ফ্ৰী কাৰো প্ৰবঞ্চকৰ আপোনালোকে জালত নপৰিব কোনে এপ্লাই কৰিব পাৰিব অল ইণ্ডিয়া মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব অসমৰ যিকোনো ষ্টেটৰ পৰা যিকোনো ডিষ্ট্ৰিক্টত যদি আপুনি ভাৰতীয় নাগৰিক হয় তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰে ভাৰতৰ যিকোনো ষ্টেট যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ চিন্তা নাথাকে এডুকেশ্যন কোৱালিফিকেশ্যনৰ 10 পাছ প্লাছ যদি আপুনি 10 পাছ কৰিছে তাৰ ওপৰত যিমান আপোনালোকৰ কোৱালিফিকেশ্যন আছে HS যদি পাছ কৰিছে এপ্লাই কৰিব পাৰিব BA BSc BCom যদি কৰিছে এপ্লাই কৰিব পাৰিব যদি GNM ANM GN হওক আপোনালোকৰ নাৰ্ছিঙৰ কোৰ্চ আছে তেতিয়াহ'লেতো ভালেই যদি B ফাৰ্ম আছে A ফাৰ্ম আছে C ফাৰ্ম D ফাৰ্ম যিয়ে নাথাকক কিয় আপোনালোকৰ যদি ফাৰ্মাচীৰ কোৰ্চ কৰি থোৱা আছে তাত ভালহে কাম পাব আৰু লগতে 10 পাছেও তাত কাম পাব ৱাৰ্ড বয় ৱাৰ্ড গাৰ্লৰো পোষ্ট আছে চিন্তা কৰিব নালাগে সকলোৱে এপ্লাই কৰিব পাৰিব ইম্পৰ্টেণ্ট ডকুমেণ্ট আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে ডকুমেণ্ট কাৰণ মই আগতে যিমানবোৰ চৰকাৰী হওক প্ৰাইভেটেই হওক জবৰ আপডেট দি থাকোঁ তাত বহুতে কমেণ্ট কৰে দাদা মোৰ আধাৰ কাৰ্ডত
নামটো এটা আখৰ চেঞ্জ হৈ থাকিল আৰু স্কুল চাৰ্টিফিকেটত এটা নামটো চেঞ্জ হৈ থাকিল তো তেনেকুৱা হ'লে কিন্তু নহ'ব আধাৰ কাৰ্ডত যিটো নাম আছে বাকী ডকুমেণ্টখিনিতো সেইটোৱে নাম থাকিব লাগিব গতিকে ডকুমেণ্টখিনি মেইন খুব ভালদৰে গুৰুত্ব সহকাৰে আপোনালোকে ডকুমেণ্টখিনি ঠিক কৰি ল'ব আধাৰ কাৰ্ডখন লাগিবই তাৰপিছত ছিগনেচাৰ লাগিব ভোটাৰ আইডি বা পান কাৰ্ড এখন লাগিব য'ত আপোনালোকৰ ডেট অফ বাৰ্থ উল্লেখ থাকিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট যদি আপুনি 10 পাছ কৰিছে 10ৰ চাৰ্টিফিকেট মাৰ্কশ্বিট সেইখিনি যদি BA BSc BCom যদি নাৰ্ছিঙৰ কোৰ্চ আছে যদি বিফাৰ্মৰ কোৰ্চ আছে তাৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপোনালোকক লাগিব পাছপৰ্ট সাইজৰ ফটো লাগিব কাষ্ট চাৰ্টিফিকেটখন লাগিব ডিজিটেলখন ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ CV ৰিজিউম অৰ্থাৎ আপোনালোকৰ বায়োডাটাখনো তাত আপডেট কৰিব লাগিব বা আপলোড কৰিব লাগিব এপ্লাই কৰোঁতে এপ্লাই চলি আছে আপোনালোকে এপ্লাই কৰিব পাৰে সিলেকশ্যন প্ৰচেছ শৰ্ট লিষ্ট কৰিব আপোনালোকক যিমানে এপ্লাই কৰে সকলোৰে হয়তো তেওঁলোকে নেমাতিবও পাৰে ইণ্টাৰভিউৰ বাবে শৰ্ট লিষ্ট কৰিব তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ এটা হ'ব এই ইণ্টাৰভিউত কোনখিনি বস্তু লাগে মই আপোনালোকক স্ক্ৰীনত দি দিছোঁ চাই ল'ব সেইখিনি বস্তু তাত সুধিব তাৰপিছত ইণ্টাৰভিউৰ পিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব যদি আপুনি এপ্লাই কৰা মানুহজন হয় এপ্লাই কৰা ডকুমেণ্টখিনিৰে যদি ভেৰিফিকেশ্যন কৰোঁতেও ডকুমেণ্ট আপোনালোকৰ মিলে তেতিয়াহ'লে প্ৰায় আপোনালোকৰ 70% চিলেক্টেড হৈ গৈছে তাৰপিছত এটা ট্ৰেইনিং কৰাব আপোনালোকক এপ'ল' হস্পিটেলৰ ফালৰ পৰা তাৰপিছত জইনিং ইমানে আছিল সিলেকশ্যন প্ৰচেছ একো নাই বৰ বিশেষ টান বস্তু একো নহয় এপ্লাই ক'ত কৰিব সেইটো আটাইতকৈ ডাঙৰ সমস্যা বহুতে মোক লিংকটো খুজি থাকে এপ্লাই কৰা লিংকটো মই এপ্লাই কৰা লিংকটো দিব নোৱাৰোঁ সেইটো মই আপোনালোকক নিদিওঁ কমেণ্ট কৰি কৈ থাকে সেইটো কমেণ্টৰ মই আপোনালোকক ৰিপ্লাই দিয়া নাই কিন্তু বাকী কমেণ্টখিনি ৰিপ্লাই দি থাকোঁ যিমান পাৰোঁ সময়ৰে তো এপ্লাই লিংকটো মই দিব নোৱাৰোঁ সেইটো ক্ষমা কৰিব বেয়া নাপাব দেই তো যিকোনো ব্ৰাউজাৰত আপোনালোকে চাৰ্চ কৰিব পাৰে বা কম্পিউটাৰত হওক PCতে হওক যিয়ে নহওক নিজৰ ফোনতো আপোনালোকে এপ্লাই কৰিব পাৰে ইম্পৰ্টেণ্ট ডকুমেণ্টখিনি সাজু কৰি ল'ব তাৰপিছত নিজে এপ্লাই কৰিব আপোনালোকে পাৰিব এপ্লাইত আপোনালোকে যিকোনো গুগলতে ক'লো বাৰু ব্ৰাউজাৰত আপোনালোকে চাৰ্চ কৰিলে হয় দ্য জব এলাৰ্ট স্মল লেটাৰত চাৰ্চ কৰিব THE স্পেচ দিব নালাগে THE JOBALART দ্য জব এলাৰ্ট স্পেচ দি অনলাইন লিখিব স্মলত ONLINE এনেদৰে চাৰ্চ কৰিব দিয়াৰ লগে লগে ফাৰ্ষ্ট ছাইটটোতে এটা খোল খাব ফাৰ্ষ্ট ছাইটটো হৈছে https://www.thejobalert.online বুলি আপোনালোকে দেখাই পাব তাত ক্লিক কৰাৰ লগে লগে যিমানবোৰ এনেধৰণৰ আপডেট থাকে প্ৰাইভেট আপডেট অপ'ল' হস্পিটেলৰে হওক বা বাকী হস্পিটেলৰ তাৰপিছত টাটাৰ ওপৰত আটাইখিনি আপোনালোকে গম পাব তাত আপোনালোকে সুন্দৰকৈ এপ্লাই কৰা লিংক পাব কেনেদৰে এপ্লাই কৰিব লাগিব ইম্পৰ্টেণ্ট ডেট ইম্পৰ্টেণ্ট ডকুমেণ্ট আটাইখিনি নটিফিকেশ্যন আপোনালোকে নিজে নিজে চাই ল'ব পাৰিব ঠিক আছে নেক্সট যদি এইটো নকৰে যিকোনো ব্ৰাউজাৰত এপ'ল' হস্পিটেল ৰিক্ৰুটমেণ্ট 2026 বুলি আপোনালোকে চাৰ্চ কৰিব তাতো আপোনালোকে এপ্লাই কৰিব পাৰে মই আকৌ কৈ দিছোঁ কাৰণ এপ্লাইটো বহুত ভালদৰে কৰিব লাগে গুগলত আপোনালোকে চাৰ্চ কৰিব দ্য জব এলাৰ্ট একেলগে চাৰ্চ কৰিব স্পেচ দিব নালাগে স্মল লেটাৰত THE JOBALART দ্য জব এলাৰ্ট স্পেচ দি কিনে অনলাইন লিখিব স্মলত ONLINE ক্লিক কৰাৰ লগে লগে প্ৰথমতে এটা ছাইট খোল খাব https://www.thejobalert.online সেইটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে অফিচিয়েল ৱেবছাইট লিংক আটাইবোৰ বস্তু পাই যাব তাত আপোনালোকে এপ্লাই কৰিব পাৰিব তো সম্পূৰ্ণ ভিডিঅ'টো ইমানে আছিল ইয়াৰ ওপৰতো যদি কিবা সুধিব লগা আছে মোৰ তাত কমেণ্ট কৰি সুধিব পাৰে নেক্সট প্ৰাইভেটে হওক চৰকাৰীয়ে হওক যিমানবোৰ অসম চৰকাৰৰ আপডেট আহি থাকে আপোনালোকক জনাম চেনেলটোৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ জয় আই অসম